ডিয়াৰ ষ্টুডেণ্ট, ইতিমধ্যে মেট্ৰিক পৰীক্ষাত যিবোৰ MCQ দ্বিঘাত সমীকৰণৰ পৰা আহিছে 2015 পৰা 2024লৈকে সেইবোৰ MCQ তোমালোকক মই এটা এটাকৈ কৰি দিছোঁ। আজি মই দুটা MCQ লৈছোঁ। এইটো মেট্ৰিক পৰীক্ষাত আহিছে 2015ত। কুৱেশ্যনটো এনেকুৱা, কি চৰ্তত দ্বিঘাত সমীকৰণ x² + px + q = 0 মূল দুটা বাস্তৱ আৰু অসমান হ'ব। আমি চৰ্তটো চাওঁ কোনটো শুদ্ধ উত্তৰ হ'ব। আমাৰ দ্বিঘাত সমীকৰণৰ মূল দুটা বাস্তৱ আৰু অসমান হোৱা চৰ্তটো হৈছে এইটো। এতিয়া আমি কি কৰিম, এই সমীকৰণটোক আমি ax² + bx + c = 0 ইয়াৰ লগত যদি এই সমীকৰণটো আমি তুলনা কৰোঁ, তেতিয়া ইয়াত x² হওক a, এতিয়া ইয়াত কি আছে, a ৰ ভেলুটো 1 হ'ব, একো নাই মানে 1। আৰু ইয়াত b ৰ জেগাত কি আছে, x ৰ হওক ইয়াতে b থাকিব, b ৰ জেগাত p আছে, c ৰ জেগাত আছে q। তেতিয়া আমি কি লিখিব পাৰিম, ইয়াতে b ৰ জেগাত হ'ব p, 4 * a ৰ জেগাত 1 আছে, c ৰ জেগাত আছে q 0। এইখিনিৰ পৰা আমি কি পাম, p² 4q > 0। আমি অপশ্যনটো পাই গ'লোঁ। শুদ্ধ অপশ্যনটো হ'ব এইটো। নেক্সট এটা আমাৰ কুৱেশ্যন, এটা দ্বিঘাত সমীকৰণৰ এটা মূল 2 আৰু মূল দুটাৰ যোগফল 0 হ'লে সমীকৰণটো হ'ব। এইটো আহিছে মেট্ৰিক পৰীক্ষাত 2016 HSLC এক্সাম 2016ত আহিছে। এইটো আমাৰ হৈ গ'ল। এইটো দিয়া আছে মোক, এটা দ্বিঘাত সমীকৰণৰ এটা মূল 2 আৰু মূল দুটা যোগফল আছে 0। ধৰি ল'লোঁ আমি মূল দুটা আলফা আৰু বিটা। কি দিয়া আছে, এটা মূল দিয়া আছে, আলফা = 2 আৰু কি দিয়া আছে, মূল দুটাৰ যোগফল 0। এতিয়া আলফাৰ ভেলুটো ইয়াত বহাই দিওঁ আমি। আলফাৰ ভেলুটো 2 আছে আৰু প্লাছ বিটা = 0। এইখিনিৰ পৰা পাম আমি বিটা = -2। আমি পাই গ'লোঁ মূল দুটা, এটা হ'ব আলফা = 2 আৰু বিটা = -2। তেতিয়া আমি সমীকৰণটো পাম। কি হ'ব, এইখিনি মই মুছি দিছোঁ। তোমালোকে ইয়াৰ আগৰ ভিডিঅ'ত দ্বিঘাত সমীকৰণৰ মূল দুটা দিয়া থাকিলে সমীকৰণটো কেনেকৈ উলিয়াব পাৰি সেইটো মই তোমালোকক শিকাই দিছোঁ। আমাৰ এতিয়া সমীকৰণটো x² আলফা বিটা 0 x² এইটো মূল দুটাৰ যোগফল 0 আছে। নেক্সট আলফাৰ ভেলু 2, বিটাৰ ভেলু -2 0। এইখিনি 0 হ'ব, 0 × x 0 x²। এতিয়া এইটো মাইনাছ এইটো প্লাছ, গতিকে এইটো -4 0। আমাৰ শুদ্ধ অপশ্যন হ'ব বি। পাই গ'লোঁ। ইয়াৰ পিছত নেক্সট যিকেইটা আমাৰ দ্বিঘাত সমীকৰণৰ পৰা MCQ আহিছে সেইকেইটা তোমালোকক নেক্সট ভিডিঅ'ত এটা এটাকৈ মই কৰি দিম। আজি এইখিনিতে এৰিলোঁ। থেংক ইউ, বাই বাই।